জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা জিলা সমিতিৰ উদ্যোগত মাকুমস্থিত বলিন চেতিয়াৰ বাসগৃহৰ সন্মুখত দুঘণ্টীয়া ঘৰ ঘেৰাও কাৰ্যসূচী। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাকুম আঞ্চলিক তালাপ আঞ্চলিক ঢলা আঞ্চলিক লাংকাচি আঞ্চলিক সমিতিৰ সহযোগত আদিবাসীসকলৰ জনজাতিকৰণ ভূমিৰ পট্টা জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা আদিৰ দাবীত মাকুমস্থিত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ বাসগৃহৰ সন্মুখত দুঘণ্টীয়া ঘৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনজাতিকৰণ প্ৰদান নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে নেতৃত্বই। কাৰ্যসূচীৰ জৰিয়তে বিধায়ক বলিন চেতিয়ালৈ স্মাৰকপত্ৰ প্ৰদান কৰা হয়। আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি তিনিচুকীয়া জিলাৰ 5টা বিধায়ক মন্ত্ৰী বিধায়কৰ ঘৰত আমি ঘৰ ঘেৰাও কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যসূচীত আমাৰ ডিমাণ্ডবোৰ আছে যে আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। কাৰণ কি 125 নং সংশোধনীয় যিটো বিধায়ক আছে এই বিধায়ক 2019ত সংশোধন কৰা হৈছিলে। সেই সংশোধন মতে আজিলৈকে জনজাতিকৰণৰ মৰ্যাদা পোৱা নাই। সেই মৰ্যাদা পাবৰ কাৰণে আমাৰ যিবিলাক লেজিছলেটিভ এছেম্বলি মেম্বাৰ আছে পাৰ্লিয়ামেণ্ট মেম্বাৰ আছে তেখেতসকলক আমি ভোট দি জয়যুক্ত কৰিছিলোঁ আৰু তেওঁলোকে মেম্বাৰত আমাৰ বিলবিলাক উত্থাপন কৰা নাই। সেয়েহে আমি বিলবিলাক যাতে অতি সোনকালে উত্থাপন কৰে আৰু আমাৰ জাতি জনগোষ্ঠীসকলে যাতে অতি সোনকালে তেওঁলোকৰ যিবিলাক জন্মগত অধিকাৰ বাৰ্থ ৰাইট এইবিলাক যাতে সাব্যস্ত কৰিবলৈ পাৰে। আৰু 2 নম্বৰ কথা হ'ল 2 নম্বৰ ডিমাণ্ডটো আছিলে আমাৰ যিবিলাক বাগানত বসবাস কৰা লোকসকল আছে বা বস্তিত বসবাস কৰা লোকসকল আছে বহুজনে বসবাস কৰি আছে কিন্তু তেওঁলোকে আজিলৈকে ভূমিৰ অধিকাৰ বা মাটিৰ পাট্টাটো পোৱা নাই। কিন্তু চৰকাৰে আমাৰ এই যিবিলাক ডিমাণ্ড আছে এই মাটিৰ পাট্টা বা ভূমিৰ অধিকাৰ দিয়া নাই। সেইকাৰণে আমি 1886 চেপ্টাৰ 10ত অধিসূচনা জাৰি হৈছিলে আৰু সেই অধিসূচনাৰ মতে আমি চৰকাৰক সক্ৰিয় দিব বিচাৰোঁ যদিহে আপোনালোকে এই এমেণ্ডমেণ্ট বিলটো যদি অতি সোনকালে গ্ৰাহ্য নকৰে তেনেহ'লে কিন্তু আমি ইয়াতকে জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু আদিবাসী ছাত্ৰ সন্থাৰ যিবিলাক কাৰ্যসূচী আছে এই কাৰ্যসূচীবিলাক আগৰ যিবিলাক নিৰ্বাচন আছে আগন্তুক হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন হওক উপনিৰ্বাচন হওক এই উপনিৰ্বাচন হওক আমি বিজেপি চৰকাৰক একদম প্ৰটেষ্ট কৰিম বা আমাৰ গাঁও বা বস্তি বা বাগানবিলাকত আমি সোমাবলৈ বাধা কৰিম। গতিকেলৈ আমাৰ এই যিবিলাক ইলেকশ্যন আছে ইলেকশ্যনৰ আগে আগে যাতে আমাৰ এই 2টা ডিমাণ্ড ফুলফিল কৰে আৰু এই ফুলফিল কৰাৰ কাৰণে আজি আমি এই মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। ধন্যবাদ আছে কাৰণ কি আমাৰ কিছুমান বিটিএডি এৰিয়া হওক ডিমা হাছাও এৰিয়াবিলাকত হওক যিবিলাকে 6 শিডিউল এৰিয়াত আমাৰ মানুহবিলাক সোমাই গৈছে তেওঁলোকে বহুত অসুবিধাত আছে বহুত কষ্টত আছে তেওঁলোকৰ কিছুমান সা সুবিধা কাঢ়ি লোৱা হৈছে। সেয়েহে আমি ভাবিছোঁ যে আমাৰ যিটো ডিমাণ্ড আছে ছেটেলাইট অট'নমাছ কাউন্সিল আমাৰ যিবিলাক জনগোষ্ঠী বাস কৰিছে বিভিন্ন চুকে কোণে পাহাৰে ভৈয়ামে নগৰে চহৰে তেওঁলোকে যাতে ছেটেলাইট অট'নমাছ কাউন্সিল দিয়াৰ ব্যৱস্থা কৰে চৰকাৰে। আৰু এটা কথা বিজেপিৰ যিটো সদস্য ভৰ্তিৰ কাৰ্য চলি আছে এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়া হয় সিহঁতে চলাবই অন্য দলো চলাই আছে। আমাক বিজেপিক সেইটো বাধা দিবলগীয়া নাই। কিন্তু আমি কথা হ'ল যে আমাৰ যিবিলাক ৰাইট আমাৰ যিবিলাক দাবী এই দাবীবিলাক যদি বিজেপিয়ে ফুলফিল নকৰে তেনেহ'লে কিন্তু অনাগত দিনত বিজেপিক কিন্তু আমি প্ৰতিহত কৰিবৰ কাৰণে যেনেকৈ 16 চনত বিজেপিক আমি শিলদল ভাঙি ভোট দিছিলোঁ কিন্তু এতিয়া আমি আমাৰ মানুহক আমি ক'ম যে আমি এতিয়া বিজেপি চৰকাৰক উফৰাবলৈ আমি চেষ্টা কৰিম। ব্যুৰ ৰিপৰ্ট অসম টুডে। আদিবাসী চাহ বাগিচাৰ মানুহক ভূমিৰ পাট্টা দিবই লাগিব।